Hello everyone, welcome to another episode of Affairs Hub. নমস্কাৰ বন্ধুসকল, Affairs Hubৰ অন্য এটা এপিছডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এপিছডটোত মই লৈ আহিছোঁ ভাৰতীয় সংবিধান আৰু ভাৰতীয় ৰাজনীতিৰ লগত জড়িত কেইটামান অতি গুৰুত্বপূৰ্ণ MCQ। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে When was the Constitution of India adopted? ভাৰতৰ সংবিধানখন কেতিয়া গ্ৰহণ কৰা হৈছিল? অপশ্যনসমূহ হৈছে A. 26 জানুৱাৰী 1949, B. 26 জানুৱাৰী 1950, C. 26 নৱেম্বৰ 1949, D. 15 আগষ্ট 1950। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন C. 26 নৱেম্বৰ 1949। এতিয়া চাব মই ইয়াতে ভাৰতীয় সংবিধানখনৰ টাইমলাইনটো দেখাবলৈ যত্ন কৰিছোঁ। ডিচেম্বৰ 9, 1946 ভাৰতীয় সংবিধান সভাৰ প্ৰথম মিটিংখন ইয়াতে অনুষ্ঠিত কৰা হৈছিলে। ডিচেম্বৰ 11, 1946 ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক সংবিধান সভাৰ সভাপতি হিচাপে ইলেক্ট কৰা হৈছিলে। আগষ্ট 29, 1947 যিখন ড্ৰাফটিং কমিটি বা খচৰা সমিতি আছিল সেইখন এপইণ্ট কৰা হৈছিলে। নৱেম্বৰ 4, 1947 ড্ৰাফ্ট কনষ্টিটিউশ্যনখন ছাবমিট কৰা হৈছিলে। নৱেম্বৰ 26, 1949 খচৰা সংবিধানখন কমপ্লিট হ'ল। জানুৱাৰী 24, 1950 ভাৰতৰ যিখন সংবিধান সেইখন ছাইন কৰা হৈছিলে আৰু সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হৈছিলে জানুৱাৰী 26, 1950। ভাৰতৰ সংবিধানখন প্ৰস্তুত কৰোঁতে 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল। আজিৰ দ্বিতীয়টো প্ৰশ্ন হৈছে হু ডিমাণ্ডেড এ কনষ্টিটিউশ্যন ফৰ ইণ্ডিয়া ফৰ দ্য ফাৰ্ষ্ট টাইম? ভাৰতৰ কাৰণে এখন সংবিধান কোনে পোনপ্ৰথমবাৰৰ বাবে ডিমাণ্ড কৰিছিলে? অপশ্যনসমূহ হৈছে A. মহাত্মা গান্ধী, B. B.R. আম্বেদকাৰ, C. M.N. ৰয়, D. পণ্ডিত জৱাহৰলাল নেহেৰু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন C. M.N. ৰয়। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে When was the Constituent Assembly established? ভাৰতৰ যিখন সংবিধান সভা সেইখন কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে? অপশ্যনসমূহ হৈছে A. ডিচেম্বৰ 1946, B. ডিচেম্বৰ 1945, C. নৱেম্বৰ 1946, D. নৱেম্বৰ 1945। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন A. ডিচেম্বৰ 1946। যিহেতু আমি টাইমলাইনত গম পাইছোৱে ভাৰতৰ যিখন সংবিধান সভাৰ প্ৰথম মিটিং সেইখন ডিচেম্বৰ 9, 1946ত অনুষ্ঠিত হৈছিলে। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে হু পাছড দ্য অবজেক্টিভ ৰিজলিউশ্যন ইন দ্য কনষ্টিটুৱেণ্ট এছেম্বলি? সংবিধান সভাত কোনে উদ্দেশ্য প্ৰস্তাৱ পাছ কৰিছিলে বা পাঠ কৰিছিলে, কোনে উত্থাপন কৰিছিলে? অপশ্যনসমূহ হৈছে A. B.R. আম্বেদকাৰ, B. K.M. মুন্সী, C. পণ্ডিত জৱাহৰলাল নেহেৰু, D. ৰাজেন্দ্ৰ প্ৰসাদ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন C. পণ্ডিত জৱাহৰলাল নেহেৰু। পণ্ডিত জৱাহৰলাল নেহেৰুৱে 13 ডিচেম্বৰ 1946ত এই যিটো উদ্দেশ্য প্ৰস্তাৱ সেইটো সংবিধান সভাক উত্থাপন কৰিছিলে আৰু সংবিধান সভাই এইটো গ্ৰহণ কৰিছিলে 1947 চনৰ 22 জানুৱাৰীত। আৰু কোৱা হয় যে এই যিটো উদ্দেশ্য প্ৰস্তাৱ সেই প্ৰস্তাৱটোৱে সংবিধানখনৰ দৰ্শনক সামৰি লৈছিলে। বৰ্তমান যিটো প্ৰিএম্বল আছে বা প্ৰস্তাৱনা আছে সেই প্ৰস্তাৱনাত যিখিনি আদৰ্শ আমি বৰ্তমান দেখিবলৈ পাওঁ সেই সকলোখিনি এই উদ্দেশ্য প্ৰস্তাৱটোত আছিলে। এই উদ্দেশ্য প্ৰস্তাৱত থকা প্ৰধান যিখিনি কথা সেইখিনি হ'ল ছভৰেইন ইণ্ডিপেণ্ডেণ্ট ৰিপাব্লিক, ভাৰতবৰ্ষৰ কাৰণে সাৰ্বভৌম স্বাধীন এখন গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ কথা কৈছিলে। ফাণ্ডামেণ্টেল ৰাইটছ অৰ্থাৎ মৌলিক অধিকাৰৰ কথা কৈছিলে। সংখ্যালঘুসকলৰ সুৰক্ষাৰ কথা কোৱা হৈছিলে। ইণ্টিগ্ৰিটি অৱ দ্য ৰিপাব্লিক অৰ্থাৎ গণতন্ত্ৰখন যাতে এখন সুসংহত গণতন্ত্ৰ হয়, সকলোৱে যাতে তাতে সমিল মিলেৰে বাস কৰে, ঐক্য যাতে বৰ্তি থাকে সেই বিষয়েও কৈছিলে। আৰু পিপল এজ চ'ৰ্চ অফ পাৱাৰ অৰ্থাৎ মানুহে হ'ব ভাৰতৰ সংবিধানৰ মূল চালিকা শক্তি। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য চেয়াৰমেন অৱ দ্য ড্ৰাফটিং কমিটি অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন? ড্ৰাফটিং কমিটিৰ চেয়াৰমেন কোন আছিল? অপশ্যন A. B.R. আম্বেদকাৰ, B. বল্লভ ভাই পেটেল, C. পণ্ডিত জৱাহৰলাল নেহেৰু, D. গোপাল কৃষ্ণ গোখলে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন A. B.R. আম্বেদকাৰ। এতিয়া চাব যিখন ড্ৰাফটিং কমিটি আছিলে এইখন 29 আগষ্ট 1947ত গঠন কৰা হৈছিলে আৰু ইয়াৰ প্ৰেচিডেণ্ট কোন আছিলে? B.R. আম্বেদকাৰ। আৰু তেখেতৰ উপৰি এই ড্ৰাফটিং কমিটিত আৰু 7জন মেম্বাৰ আছিল। তেখেতসকল হ'ল আল্লাদী কৃষ্ণস্বামী আয়াৰ, D.P. খৈতান, N. মাধৱ ৰাও, K.M. মুন্সী, N. গোপাল স্বামী আয়েংগাৰ, T.T. কৃষ্ণমাচাৰী, সৈয়দ মহম্মদ ছাদুল্লাহ। ইয়াৰ পাছৰ যিটো প্ৰশ্ন সেইটো হৈছে হু ৱাজ দ্য ড্ৰাফটিং কমিটি মেম্বাৰ ফ্ৰম আছাম? অসমৰ পৰাও এজন ড্ৰাফটিং কমিটিত মেম্বাৰ আছিলে। তেখেত কোন? A. গোপীনাথ বৰদলৈ, B. চন্দ্ৰধৰ বৰুৱা, ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ, D. নবীন চন্দ্ৰ বৰদলৈ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন C. ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে দ্য প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া হেজ হুইচ অফ দ্য ফলোয়িং অপেনিং লাইনছ? ভাৰতৰ সংবিধানৰ যিটো প্ৰস্তাৱনা সেই প্ৰস্তাৱনাটোত তলৰ কোনটো লাইনেৰে অপেনিং কৰা হৈছে?
প্ৰথম লাইন কোনটো? অপশ্যন এ, অল দ্য পিপল অফ ইণ্ডিয়া হেভিং solemnly resolved to constitute India. Option B, all Indians having solemnly resolved to constitute India. Option C, we, the people of India, having solemnly resolved to liberate India. Option D, we, the people of India, having solemnly resolved to constitute India. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, we, the people of India, having solemnly resolved to constitute India. এতিয়া মই ইয়াতে যিটো আমাৰ প্ৰিয়েম্বল সেইটো লিখি দেখুৱাই দিছোঁ। এতিয়া চাব, প্ৰিয়েম্বলৰ এই যিখিনি মূল আদৰ্শ আছে সেইখিনি খুবেই ইম্পৰ্টেণ্ট। ইয়াত ছভৰেইন, ছ'চিয়েলিষ্ট, ছেকুলাৰ, ডেমক্ৰেটিক ৰিপাব্লিকৰ কথা কোৱা হৈছে, জাষ্টিছ, লিবাৰ্টি, ইকুৱেলিটি আৰু ফ্ৰেটাৰ্নিটিৰ কথা কোৱা হৈছে। গতিকে এইখিনি আপোনালোকে মনত ৰাখিব। হুইচ অফ দ্য ফলোয়িং ৱৰ্ডছ ইজ নট ইন দ্য প্ৰিয়েম্বল অফ দ্য কনষ্টিটিউশ্যন? অৰ্থাৎ তলত দিয়া শব্দকেইটাৰ ভিতৰত কোনটো সংবিধানৰ প্ৰস্তাৱনাত নাই? প্ৰস্তাৱনাটো আপোনালোকে এবাৰ পঢ়ি চাব, কিয়নো তাত থকা এনেকুৱা প্ৰশ্ন আহি যাব পাৰে, ৱৰ্ড কোনটো আছে কোনটো নাই। এতিয়া চাব, এ ফ্ৰেটাৰ্নিটি এইটো আছে, বি ডিগনিটি এইটোও আছে, চি মডেষ্টি নাই, ডি লিবাৰ্টি আছে। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মডেষ্টি। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে, হুইচ অফ দ্য ফলোয়িং ইজ নট এ ক্ৰাইটেৰিয়ান ফৰ চিটিজেনশ্বিপ অফ ইণ্ডিয়া? ভাৰতবৰ্ষৰ নাগৰিক হ'বলৈ হ'লে বা নাগৰিকত্ব পাবলৈ হ'লে কোনটো ক্ৰাইটেৰিয়া নহয়? অপশ্যন এ, acquisition of territory, option B, buying property, option C, naturalization, option D, descent. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বাইং প্ৰপাৰ্টি। অৰ্থাৎ প্ৰপাৰ্টি ক্ৰয়ৰ জৰিয়তে ভাৰতবৰ্ষৰ চিটিজেন হ'ব নোৱাৰে কোনো। বাকী তিনিটা অপশ্যন শুদ্ধ। ইয়াতে চাব, এতিয়া কি কি উপায়ৰ সহায়ত আমি ভাৰতবৰ্ষৰ চিটিজেনশ্বিপ পাব পাৰোঁ, তাৰে কেইটামান উপায় ইয়াতে আছে। বাই বাৰ্থ, আমি যদি জন্ম হওঁ। বাই ডিচেণ্ট, আমাৰ মা বা দেউতা কোনোজন যদি ভাৰতৰ চিটিজেন হয়। বাই ৰেজিষ্ট্ৰেশ্যন, ৰেজিষ্টাৰ কৰাৰ জৰিয়তে। বাই নেচাৰেলাইজেশ্যন, আমি যেতিয়া বহুত দিন ধৰি দেশখনত থাকিম তেতিয়াও আমি এপ্লাই কৰিব পাৰোঁ। বাই একুইজিশ্যন অফ টেৰিটৰি, যদি আমাৰ দেশে বেলেগ কোনো দেশৰ লগত লেণ্ড এক্সচেঞ্জ কৰে আৰু তেতিয়া সেই যিখিনি লেণ্ড পাম তাত যিখিনি চিটিজেন থাকিব তেওঁলোকো আমাৰ দেশৰ চিটিজেন হিচাপে পৰিগণিত হ'ব। উদাহৰণস্বৰূপে যিটো লেণ্ড বাউণ্ডেৰী এগ্ৰিমেণ্ট হৈছিলে বাংলাদেশৰ লগত, সেই এগ্ৰিমেণ্টত যিখিনি লেণ্ড একুৱায়াৰ কৰা হ'ল সেই লেণ্ডত থকা মানুহখিনি ভাৰতৰ চিটিজেন বুলি পৰিগণিত হ'ল। ইয়াৰ পাছৰ যিটো প্ৰশ্ন সেইটো হৈছে, হুইচ এমেণ্ডমেণ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন হেজ এডেড দ্য টু ৱৰ্ডছ ছেকুলাৰ এণ্ড ছ'চিয়েল টু দ্য প্ৰিয়েম্বল? অৰ্থাৎ তলত দিয়া কোনটো এমেণ্ডমেণ্টৰ সহায়ত ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত ছেকুলাৰ আৰু ছ'চিয়েল এই ৱৰ্ড দুটা এড কৰা হৈছিলে? অপশ্যনসমূহ হৈছে এ 42nd এমেণ্ডমেণ্ট, বি 44th এমেণ্ডমেণ্ট, চি 65th এমেণ্ডমেণ্ট, ডি 86th এমেণ্ডমেণ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 42nd এমেণ্ডমেণ্ট। আচলতে যিটো 42nd এমেণ্ডমেণ্ট এইটো খুবেই গুৰুত্বপূৰ্ণ। এইটো হৈছিলে 1976 চনত আৰু এইটোক মিনি কনষ্টিটিউশ্যন বুলিও কোৱা হয়। কিয় কোৱা হয়? কাৰণ যিটো 42nd এমেণ্ডমেণ্ট আছিল তাত ইমানেই বেছি সংবিধানখন চেঞ্জ কৰা হৈছিল যে তাক সংবিধানখনৰ এটা মিনি ৰূপ, সৰু ভাৰ্জন বুলি আমি ক'ব পাৰোঁ। ইয়াতে চাব, মই কিছুমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰে যিখিনি ইম্পৰ্টেণ্ট সেইখিনি মই কৈ দিছোঁ। প্ৰথম কথা, প্ৰিয়েম্বল অৰ্থাৎ প্ৰস্তাৱনাত তিনিটা নতুন ৱৰ্ড এড কৰিছিলে, সেইকেইটা হৈছে ছ'চিয়েলিষ্ট, ছেকুলাৰ এণ্ড ইণ্টেগ্ৰিটি। আকৌ আৰ্টিকল 51A অৰ্থাৎ যিটো ফাণ্ডামেণ্টেল ডিউটিজৰ প্ৰভিজন আছে সেইটো 42nd এমেণ্ডমেণ্টে এড কৰিছিলে। লগতে আমাৰ হাইকোৰ্টছবিলাকৰ যিটো জুডিচিয়েল ৰিভিউ বা ন্যায়িক সমীক্ষাৰ ক্ষমতা সেই ক্ষমতাও হ্ৰাস কৰিছিলে। লগতে 7 চিডিউলত কি কৰিছিলে, ষ্টেট লিষ্টৰ পৰা কেইটামান ছাবজেক্ট কনকাৰেণ্ট লিষ্টলৈ আনিছিলে, যেনেকৈ এডুকেশ্যন, ফৰেষ্ট, ৱেটছ এণ্ড মেজাৰ, প্ৰটেকশ্যন অফ ৱাইল্ড এনিমেল এণ্ড বাৰ্ড, এডমিনিষ্ট্ৰেশ্যন অফ জাষ্টিছ। চ' এইখিনি বেছিকৈ পৰীক্ষাত অহা দেখা যায়। এতিয়া নেক্সট যিটো শ্লাইড আছে তাতে মই 44th এমেণ্ডমেণ্টৰ কথাও লিখিব যত্ন কৰিছোঁ। 42nd এমেণ্ডমেণ্টৰ পাছতে আটাইতকৈ যদি গুৰুত্বপূৰ্ণ কিবা এমেণ্ডমেণ্ট আছে সেইটোৱে হৈছে 44th এমেণ্ডমেণ্ট। 42nd এমেণ্ডমেণ্টটো হৈছিলে এমাৰ্জেঞ্চিৰ সময়ত 1976 চনত, আৰু 44th এমেণ্ডমেণ্টটো হৈছিলে এমাৰ্জেঞ্চিৰ ঠিক পিছতে যিখন চৰকাৰ আহিছিলে তেওঁলোকৰ দিনত। আৰু 42nd এমেণ্ডমেণ্টে কৰা কিছুমান সংবিধানৰ যি সাল সলনি আছিলে সেইখিনি আকৌ 44th এমেণ্ডমেণ্টে আগৰ দৰে কৰিছিলে, ঠিক আছে। আৰু এইটো এমেণ্ডমেণ্টৰ মূল যিখিনি কথা সেইখিনি হ'ল, ইট ৰিমুভড ৰাইট টু প্ৰপাৰ্টি এজ এ ফাণ্ডামেণ্টেল ৰাইট। অৰ্থাৎ 44th এমেণ্ডমেণ্টে যিটো আমাৰ সম্পত্তিৰ অধিকাৰ সেইটো মৌলিক অধিকাৰ তালিকাৰ পৰা নাইকিয়া কৰি ইয়াক কেৱল লিগেল ৰাইট কৰিছিলে। আকৌ যিটো জুডিচিয়েল ৰিভিউৰ ক্ষমতা আঁতৰাই দিয়া হৈছিলে কোৰ্টবিলাকৰ, সেইটো পুনৰ ঘূৰাই অনা হৈছিলে। ঠিক তেনেকৈ আমাৰ যিটো লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি আছে আৰ্টিকল 21ৰ আণ্ডাৰত, সেইটো নন ছাছপেণ্ডেবল কৰা হৈছিলে। অৰ্থাৎ যিমান বেছি বেয়া পৰিস্থিতি নাহক, এমাৰ্জেঞ্চিয়ে হওক, কিন্তু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি মানুহৰ কেতিয়াও কাৰ্টেইল হ'ব নোৱাৰে। চ' এইখিনি হ'ল 44th এমেণ্ডমেণ্টৰ মেইন কথা।
এতিয়া নেক্সট শ্লাইডত আমাৰ সংবিধানৰ কেইটামান কেৰেক্টাৰিষ্টিক্স আৰু তাৰ চ'ৰ্চবিলাক কি কি সেয়া মিলাবলৈ প্ৰশ্ন এটা দিয়া হৈছে। আমাৰ সংবিধানখন বড়োদ কনষ্টিটিউশ্যন বুলি কোৱা হয়, অৰ্থাৎ ধাৰ কৰি লোৱা সংবিধান। এতিয়া ক'ৰ পৰানো কি কি ধাৰ কৰিছে চাম। ফাণ্ডামেণ্টেল ৰাইটছ এইটো লোৱা হৈছে আমেৰিকান কনষ্টিটিউশ্যনৰ পৰা, ডাইৰেক্টিভ প্ৰিন্সিপল আইৰিছ কনষ্টিটিউশ্যনৰ পৰা, ফেডাৰেল ষ্ট্ৰাকচাৰ কানাডিয়ান কনষ্টিটিউশ্যনৰ পৰা, এমাৰ্জেঞ্চি প্ৰভিজনছ জাৰ্মান কনষ্টিটিউশ্যনৰ পৰা। ইয়াতে মই দেখুৱাবলৈ যত্ন কৰিছোঁ কোনখন সংবিধানৰ পৰা কি কি লোৱা হৈছিলে। ব্ৰিটিছ কনষ্টিটিউশ্যন কি কি লৈছিলে, পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট, বাইকেমেৰেলিজিম এণ্ড কেবিনেট ছিষ্টেম, ৰুল অফ ল, ছিংগল চিটিজেনশ্বিপ, এইখিনি ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা। আমেৰিকানৰ পৰা ফাণ্ডামেণ্টেল ৰাইটছ, পোষ্ট অফ ভাইচ প্ৰেচিডেণ্ট, ইম্পিচমেণ্ট অফ প্ৰেচিডেণ্ট, জুডিচিয়েল ৰিভিউ। কানাডিয়ান কনষ্টিটিউশ্যনৰ পৰা ফেডাৰেল ছিষ্টেম উইথ ষ্ট্ৰং চেণ্ট্ৰেল অথৰিটি, ৰিচাইডুৱেল পাৱাৰ ইন দ্য চেণ্টাৰ, এপইণ্টমেণ্ট অফ ষ্টেট গভৰ্ণৰ বাই চেণ্টাৰ, আইৰিছ কনষ্টিটিউশ্যন, ডাইৰেক্টিভ প্ৰিন্সিপলছ আৰু লগতে ইলেকশ্যন অফ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। অষ্ট্ৰেলিয়ান কনষ্টিটিউশ্যনৰ পৰা কনকাৰেণ্ট লিষ্ট, জইণ্ট ছিটিং অফ পাৰ্লিয়ামেণ্ট। ছ'ভিয়েট কনষ্টিটিউশ্যনৰ পৰা 5-year প্লেন, ফাণ্ডামেণ্টেল ডিউটিজ। ৱেমাৰ কনষ্টিটিউশ্যন মানে জাৰ্মান কনষ্টিটিউশ্যন, ইয়াৰ পৰা লৈছিলে এমাৰ্জেঞ্চি প্ৰভিজনছ। চাউথ আফ্ৰিকান কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট ছিষ্টেম, সংশোধনী ব্যৱস্থা। জাপান কনষ্টিটিউশ্যন প্ৰচিজিয়ৰ এষ্টাব্লিছ বাই ল। ফ্ৰেঞ্চ কনষ্টিটিউশ্যনৰ পৰা লৈছিলে কনচেপ্ট অফ ৰিপাব্লিক, প্ৰিন্সিপলছ অফ লিবাৰ্টি, ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটি। চ' এইখিনিয়ে হ'ল মেজৰ চ'ৰ্চ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল হুইচ স্কেডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ ডিভিজন অফ পাৱাৰ, অৰ্থাৎ ক্ষমতাৰ বিতৰণৰ লগত বা বিভাজনৰ লগত কোনটো স্কেডিউল জড়িত। অপশ্যন এ স্কেডিউল 3, অপশ্যন বি স্কেডিউল 7, অপশ্যন চি স্কেডিউল 11, অপশ্যন ডি স্কেডিউল 8। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি স্কেডিউল 7। এতিয়া ইয়াতে মই কোনখিনি স্কেডিউলত কি কি আছে অলপ কৈ দিছোঁ। যিটো ফাৰ্ষ্ট স্কেডিউল সেইটোত আছে নেমছ অফ ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰিজ উইথ দেয়াৰ টেৰিটৰিয়েল এক্সটেণ্ট, অৰ্থাৎ যিবিলাক ৰাজ্য আছে আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছে তাৰ নামবোৰ আৰু তেওঁলোকৰ টেৰিটৰিয়েল এক্সটেণ্ট। ছেকেণ্ড স্কেডিউলত আছে প্ৰভিজন ফৰ ইমলিউমেণ্টছ, এলাৱেঞ্চ এণ্ড প্ৰিভিলেজেছ অফ প্ৰেচিডেণ্ট এণ্ড গভৰ্ণৰ, স্পীকাৰ এণ্ড ডেপুটি স্পীকাৰ, চেয়াৰমেন এণ্ড ডেপুটি চেয়াৰমেন, জাজেছ আৰু কেগ। থাৰ্ড স্কেডিউলত আছে form of oath for office, secrecy and affirmation of union and state ministers, election candidates, MPs and MLAs, judges, comptroller and auditor of India, অৰ্থাৎ তেওঁলোকে যিখিনি শপত গ্ৰহণ কৰিব লাগে সেই বিষয়ে আছে। আৰু যিটো ফ'ৰ্থ স্কেডিউল তাত আছে চিটছ ইন ৰাজ্যসভা ফৰ ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ। ফিফ্থ স্কেডিউলত আছে এডমিনিষ্ট্ৰেশ্যন এণ্ড কণ্ট্ৰল অফ স্কেডিউল্ড এৰিয়াজ। ছিক্স স্কেডিউলত আছে এডমিনিষ্ট্ৰেশ্যন অফ ট্ৰাইবেল এৰিয়াজ ইন দ্য ষ্টেটছ অফ আছাম, মেঘালয়া, ত্ৰিপুৰা এণ্ড মিজোৰাম। ছেভেন স্কেডিউল ডিভিজন অফ পাৱাৰ, ইয়াতে তিনিখন লিষ্ট আছে, ইউনিয়ন লিষ্ট, ষ্টেট লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট। ইউনিয়ন লিষ্টত আছে 100টা ছাবজেক্ট, ষ্টেট লিষ্টত আছে 61টা ছাবজেক্ট আৰু কনকাৰেণ্ট লিষ্টত আছে 52টা ছাবজেক্ট। এইট স্কেডিউলত আছে লেংগুৱেজেছ, টোটেল আগতে আছিলে 14, এতিয়া 22। নাইন স্কেডিউলত আছে এক্টছ এণ্ড ৰেগুলেশ্যন ফৰ লেণ্ড ৰিফৰ্মছ, জমিনদাৰী এবলিশ্যন এণ্ড আদাৰ মেটাৰ্ছ বাই ষ্টেট লেজিছলেচাৰ এণ্ড পাৰ্লিয়ামেণ্ট, অৰ্থাৎ লেণ্ড ৰিফৰ্মছৰ লগত জড়িত যিখিনি এক্ট আছে বা জমিনদাৰী এবলিশ্যনৰ লগত জড়িত যিখিনি এক্ট আছে সেইখিনি নাইন স্কেডিউলত। 10 স্কেডিউলত আছে প্ৰভিজন ফৰ ডিছকুৱালিফিকেশ্যন অফ MPs বা MLAs, তেওঁলোকক কেনেকৈ ডিছকুৱালিফাই কৰিব সেই বিষয়ে। আৰু 11 স্কেডিউলত আছে স্পেচিফিক্স, ইট স্পেচিফাইজ দ্য পাৱাৰ্ছ এণ্ড অথৰিটি অফ যিবিলাক পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন, যিবিলাক গ্ৰাম পঞ্চায়তৰ ইনষ্টিটিউশ্যন আছে সেইখিনি 11 স্কেডিউলত, আৰু যিখিনি নগৰ পঞ্চায়তৰ ইনষ্টিটিউশ্যন আছে সেইখিনি 12 স্কেডিউলত স্পেচিফাই কৰা আছে তেওঁলোকৰ পাৱাৰ্ছ এণ্ড ফাংচনৰ বিষয়ে। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে মেটছ দ্য ফলোয়িং আৰ্টিকলছ কিছুমান দিয়া আছে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ, আৰু হোৱাট ডাজ ইট মিন ফৰ, অৰ্থাৎ কিহৰ লগত জড়িত। এই আৰ্টিকলছখিনি মেইনলি যিটো ফাণ্ডামেণ্টেল ৰাইটছৰ পাৰ্ট আছে সেই পাৰ্টৰ পৰাই দিয়া হৈছে। আৰ্টিকল 17 এইটোৱে কি কয়, এবলিশ্যন অফ আনটাচেবিলিটিৰ কথা কয়, অস্পৃশ্যতা দূৰীকৰণ। আৰ্টিকল 19 ফাণ্ডামেণ্টেল ফ্ৰীডমছ, যেনেকৈ ৰাইট টু এক্সপ্ৰেছন বা ফ্ৰীডম অফ এক্সপ্ৰেছন, ফ্ৰীডম অফ মুভমেণ্ট, এইবিলাক হৈছে বেছিক ফ্ৰীডম, আৰু সেইখিনি আৰ্টিকল 19ত আছে। তাত মেইনলি 6টা বেছিক ফ্ৰীডমৰ বিষয়ে উল্লেখ আছে। আৰ্টিকল 25 ফ্ৰীডম অফ ৰিলিজনৰ কথা কৈছে। আৰ্টিকল 32 প্ৰটেকশ্যন অফ ফাণ্ডামেণ্টেল ৰাইট, অৰ্থাৎ যিবিলাক ফাণ্ডামেণ্টেল ৰাইটছৰ বিষয়ে উল্লেখ আছে সেইখিনি যাতে সুপ্ৰিম কোৰ্টে প্ৰটেক্ট কৰিব পাৰে সেইটো আৰ্টিকল 32ত লিখা আছে। এতিয়া চাব
মেইন যিখিনি ফাণ্ডামেণ্টেল ৰাইটৰ আণ্ডাৰৰ প্ৰভিজনছ, ৰাইট টু ইকুৱেলিটি আৰ্টিকল 14ৰ পৰা 18লৈকে আছে, আৰু ইয়াৰ ভিতৰতে আৰ্টিকল 17টো আহে। ৰাইট টু ফ্ৰীডম 19ৰ পৰা 22লৈকে আছে। ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন আৰ্টিকল 23 to 24, ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়ন আৰ্টিকল 25 to 28, কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছ আৰ্টিকল 29 to 30, ৰাইট টু প্ৰপাৰ্টি আৰ্টিকল 31 ৰিপিল্ড, আগতে আছিলে, বৰ্তমান এইটো এটা লিগেল ৰাইট আণ্ডাৰ আৰ্টিকল 300, ৰাইট টু এডুকেশ্যন আৰ্টিকল 21A, ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ আৰ্টিকল 32। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে হুইচ এমংছ দ্য ফলোয়িং গ্ৰুপ অফ ষ্টেটছ কামছ আণ্ডাৰ 6th schedule, অৰ্থাৎ ষষ্ঠ অনুসূচীত কোনকেইখন ষ্টেট আহে? এ অৰুণাচল প্ৰদেশ, আছাম, মেঘালয়, ত্ৰিপুৰা, বি অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা, চি আছাম, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা, ডি আছাম, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, আছাম, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা। ইয়াতে চাব 10খন অট'নমাছ কাউন্সিল ইয়াতে গঠন কৰা হৈছে এই গোটেইকেইখন ষ্টেটৰ ভিতৰত। সেইখিনি আপোনালোকে চাই ল'ব, ইয়াতে মই লিখি দিছোঁ। ইয়াৰ পাছৰ যিটো প্ৰশ্ন সেইটো DPSPৰ পৰা আহিছে, অৰ্থাৎ ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি। ইয়াত কেইটামান ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি দিয়া আছে, আৰু সেইকেইটা কোনটো আৰ্টিকলত লিখা আছে মেটচ কৰিব লাগে। আৰ্টিকল 44 ইউনিফৰ্ম চিভিল কোড, আৰ্টিকল 48A প্ৰটেকশ্যন অফ এনভাইৰনমেণ্ট, আৰ্টিকল 47 টু ৰেইজ লিভিং ষ্টেণ্ডাৰ্ড, আৰু আৰ্টিকল 39 ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক। ইয়াৰ পাছৰ যিটো প্ৰশ্ন সেইটো হৈছে হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন কণ্টেইনছ ফাণ্ডামেণ্টেল ডিউটিজ, কোনটো আৰ্টিকলত ফাণ্ডামেণ্টেল ডিউটিৰ বিষয়ে লিখা আছে? এইটো হৈছে আৰ্টিকল 51A। এইবিলাক হৈছে ফাণ্ডামেণ্টেল ডিউটিজ। টোটেল কেইটা ডিউটি আছে? 11টা ডিউটি আছে। ইয়াৰে যিটো 11 নম্বৰ ডিউটি সেইটো একেবাৰে নতুনকৈ এড হৈছে, সেইটো হৈছে টু প্ৰভাইড অপৰচুনিটিজ ফৰ এডুকেশ্যন টু চিলড্ৰেন বিটুইন দ্য এজ অফ 16 and 14। How many languages are included as the official language in the 8th schedule? এইটো অপশ্যনসমূহ হৈছে A24, B22, C25, D23। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন B22। এতিয়া ইণ্ডিয়া হেজ 2 অফিচিয়েল লেংগুৱেজেছ, হিন্দী এণ্ড ইংলিছ, এণ্ড 22 scheduled languages as per the 8th schedule of the Constitution of India। সেইখিনি হৈছে আছামিজ, বেংগালী, বড়ো, ডোগৰী, গুজৰাটী, হিন্দী, কান্নাডা, কাশ্মীৰী, কোঙ্কণী, মৈথিলী, মালায়ালম, মণিপুৰী, মাৰাঠী, নেপালী, ওড়িয়া, পাঞ্জাবী, সংস্কৃত, সান্তালী, সিন্ধি, তামিল, তেলুগু। এতিয়া চাব নৰ্থ ইষ্টৰ 3টা লেংগুৱেজ আছে, আছামিজ, বড়ো আৰু মণিপুৰী। গতিকে এইটো আপোনালোকে মনত ৰাখিব। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে হাউ মেনি মেম্বাৰ্ছ আৰ নমিনেটেড টু দ্য ৰাজ্যসভা বাই দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কেইজন মেম্বাৰক নমিনেট কৰে? অপশ্যনসমূহ হৈছে A12, B15, C25, D10। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন A12। আৰু এই যিটো নমিনেশ্যন কৰে সেইটো আচলতে যিকোনো ক্ষেত্ৰৰ উল্লেখযোগ্য ব্যক্তিসকল, যেনেকৈ ক্ৰীড়া ক্ষেত্ৰৰে হওক, এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰীৰে হওক, বা কোনোবা ইণ্ডাষ্ট্ৰিয়েলিষ্ট বা ছ'চিয়েল ৱৰ্কাৰ, তেওঁলোকৰ মাজৰ পৰা যিকোনো 12জনক নমিনেট কৰে। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে হু ইজ দ্য এক্স অফিচিয়েল চেয়াৰমেন অফ ৰাজ্যসভা। ইয়াৰ অপশ্যনসমূহ হৈছে A প্ৰেচিডেণ্ট, B প্ৰাইম মিনিষ্টাৰ, C ভাইচ প্ৰেচিডেণ্ট, D স্পীকাৰ অফ দ্য লোকসভা। ইয়াৰ শুদ্ধটো হৈছে ভাইচ প্ৰেচিডেণ্ট, অৰ্থাৎ ৰাজ্যসভাৰ অধ্যক্ষজন কোন? সেইজন হৈছে ভাইচ প্ৰেচিডেণ্ট। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য ডিমাৰ্কেটেড টাইম ফৰ আস্কিং কুৱেশ্যনছ টাৰ্মড এজ ইন পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম, অৰ্থাৎ পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমত প্ৰশ্ন সুধিবৰ কাৰণে প্ৰতিটো ছেশ্যনত এটা টাইম নিৰ্দিষ্ট কৰি দিয়া থাকে। সেই টাইমটোক কি বুলি কোৱা হয়? অপশ্যনসমূহ হৈছে A কুৱেশ্যন আৱাৰ, B 0 আৱাৰ, C আস্কিং আৱাৰ, D ডিছকাশ্যন আৱাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইয়াৰ A কুৱেশ্যন আৱাৰ, অৰ্থাৎ কুৱেশ্যন আৱাৰটো প্ৰশ্ন সুধিবৰ কাৰণে দিয়া হয়। ঠিক আছে, এইখিনিয়ে হৈছিলে আজিৰ ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন ৰিলেটেড ইম্পৰ্টেণ্ট MCQs। যদি আপোনালোকে আজিৰ এপিছডটো চাই ভাল পালে তেন্তে নিশ্চিতভাৱে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব। আৰু যিখিনি আপোনালোকৰ উপকাৰ হৈছে যদি মোক নিশ্চিতভাৱে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু লগতে কিবা যদি ভুল হৈছে তেন্তেও ক'ব। মুঠতে ভালদৰে চাই পেলাই মোক কমেণ্টত জনাব, আৰু লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।